আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আমাৰ যুৱবাণীৰ পৰা আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত প্ৰতিভা শিতানত আপোনালোকলৈ আগবঢ়াইছো নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন অভিনেত্ৰী স্বাগতা ভৰালীৰ সৈতে ঋতুপৰ্ণা দত্তৰ কথোপকথন। প্ৰিয় শ্ৰোতা, নপ্ৰতিভা অনুষ্ঠানটিত আমি সদায় একোগৰাকীকৈ প্ৰতিভাক আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিবলৈ চেষ্টা কৰোঁ। আজি তেনে এগৰাকী প্ৰতিভাক লৈ মই ঋতুপৰ্ণা অনুষ্ঠানটিত উপস্থিত হৈছোহি। তেওঁ হ'ল নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন অভিনেত্ৰী স্বাগতা ভৰালী। স্বাগতা, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। ধন্যবাদ। স্বাগতা, আপোনাৰ লগত কথা পাতিম, আপোনাৰ অভিনয় জীৱনৰ বিষয়ে জানিম, আপুনি কেনেকে অভিনয় ক্ষেত্ৰখনলৈ আহিলে সকলোবোৰ জানিম। প্ৰথমেই কিন্তু আপোনাৰ পৰা এটা আপোনাৰ প্ৰিয় সংলাপ শুনিব বিচাৰিম। ঠিক আছে। আজি অলপ দিনৰ পৰা কৰি আছো, প্ৰায় 2 বছৰ মানেই হ'ল। এখন মোৰ খুব প্ৰিয় নাটক ভূমিকন্যা। ভূমিকন্যাৰ এটা সংলাপেৰে মই আজিৰ অনুষ্ঠানটো আৰম্ভ কৰিম। মই মোৰ পাপৰ শাস্তি পালোঁ। শাস্তিটো এনেকুৱা নাছিল যে তেখেতে মোৰ প্ৰেম একচেপ্ট নকৰিলে বা মোক গালি পাৰি খেদি পঠিয়ালে। সেইবোৰতো সাধাৰণ মানুহৰ কাম, কিন্তু মইতো এজন ভগৱানক ভাল পোৱাৰ ধৃষ্টতা কৰিছিলোঁ। তেনেস্থলত সাধাৰণ শাস্তিৰে হ'ব জানো? মোৰ নাম, মোৰ কাহিনী, মোৰ চেহেৰা আপোনালোক সকলোৰে বাবে হাঁহিৰ খুৰা। ভাওনাত মোৰ নাক কাণ কটা দৃশ্য দেখিলে আপোনালোক সকলোৱে উল্লাসত হাত চাপৰি বজায়, কয় এয়া হেনো ভগৱানৰ লীলা। কিন্তু এনে এখন বিকৃত মুখ লৈ জীয়াই থকাটো মোৰ বাবে কোনোপধ্যে হাস্যাস্পদ নহয়। খুব সুন্দৰ। আৰু অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ শ্ৰোতাসকলে আপুনি সুন্দৰ সংলাপ আগবঢ়ালে। ধন্যবাদ। আৰু আমি আপোনাৰ এই নাটকখনৰ বিষয়ে জানিম পিছলৈ, কিন্তু প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিম যে এই অভিনয় ক্ষেত্ৰখনত আপোনাৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ? সৰুৰ পৰাই মই সাংস্কৃতিক দিশটোৰ লগত জড়িত হৈ আছিলোঁ, আৰু বিশেষভাৱে মোৰ দেউতাই ভাওনা কৰিছিলে। দেউতা খুব এজন ভাল অভিনেতা আছিল। গতিকে সৰুৰ পৰাই যেতিয়া গাঁৱত থাকোঁগৈ তেতিয়াই দেউতাৰ ভাওনা চাইছিলোঁ। মোৰ কাৰণে সেইটো এটা খুব সুখৰ কথা আছিলে, খুব ভাল লগা কথা আছিল। মই গোটেই ৰাতিটো নামঘৰত বহিছিলোঁ আৰু দেউতাৰ ভাওনা চাইছিলোঁ, বা সেইটো সময়ৰ পৰা চাগে মোৰ অভিনয়ৰ প্ৰতি এটা ৰাপ আছিলে। আৰু ভাওনা শেষ হোৱাৰ পিছত মই দেউতাৰ লগত দেউতাই কৰা চৰিত্ৰটোৰ বিষয়ে পাতিছিলোঁ ইমান সৰুৰ পৰাই, কিন্তু মোৰ সেইটো এটা চখ আছিলে। সৰু থাকোঁতে তেতিয়াতো মইনা পাৰিজাত থাকে, আমি নিজে মইনা পাৰিজাত গঠন কৰিছিলোঁ। আৰু মইনা পাৰিজাত গঠন কৰি তাতে আমি কি কৰিছিলোঁ, প্ৰত্যেক দেওবাৰে সাধু কোৱা আৰু ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। তেতিয়া মই চাগে ক্লাছ 1, ক্লাছ 2 এনেকুৱাত আছিলোঁ। তেতিয়া সেইখিনি অনুষ্ঠান যেতিয়া আমি পাতিছিলোঁ, মই নিজেই নিজৰ কাৰণে কিছুমান সংলাপ লিখিছিলোঁ সেইখিনি সময়ত, আৰু সেই সংলাপখিনি লিখি মই সেইখিনিক প্ৰায় অভিনয় কৰি মানুহক দেখাবলৈ চেষ্টা কৰিছিলোঁ। গতিকে আমাৰ মাজত সেইটো এটা ফূৰ্তিৰ নিচিনা, খেল ধেমালিৰ নিচিনা আছিলে। তাৰ লগতে মই সাধু কোৱা, কবিতা আবৃত্তি এনেকুৱা বস্তুখিনি মোৰ চখ বহুত আছিল। মানে কথা কোৱাৰ প্ৰতি মই খুব আগ্ৰহী আছিলোঁ। মই নিজক এক্সপ্ৰেছ কৰি খুব বেছি ভাল পাইছিলোঁ। গতিকে তাৰ পিছৰ পৰা লাহে লাহে এইটো দিশত মই অকণমান আগবাঢ়ি আহিলোঁ, আৰু মই আচলতে সত্ৰীয়া নৃত্য শিকিছিলোঁ। সত্ৰীয়া নৃত্যত মই বিশাৰদ আছিলোঁ, আৰু তেতিয়া মই খুব নাচৰ প্ৰগ্ৰেম কিবা কিবি কৰোঁ মেলোঁ। কিন্তু ক্লাছ 6ত থাকোঁতে মই প্ৰথমবাৰৰ কাৰণে মঞ্চত অভিনয় কৰাৰ সুযোগ পাইছিলোঁ। সংজ্ঞাপন বুলি এটা গোষ্ঠী আছিলে, তেওঁলোকে উৰ্মিলা নামৰ এখন নাটক কৰিছিল, তাতে মই প্ৰথমবাৰ মঞ্চত অভিনয় কৰিছিলোঁ। সেই যে মঞ্চত অভিনয় আৰম্ভ হ'ল, সেই যে সোৱাদ এটা লাগিল, সেইটোক চাগে এৰিবলৈ কেতিয়াও মন নগ'ল। আৰু ক্লাছ 8 মানৰ পৰা মই কণ্টিনিউৱাছলি এই ক্ষেত্ৰখনত জড়িত হ'লোঁ। মই অসম নাট্য সন্মিলন যোৰহাট শাখাৰ লগত সন্মিলিত হ'লোঁ, তেওঁলোকৰ লগত কাম কৰিবলৈ ল'লোঁ, আৰু তেওঁলোকৰ লগত অহাৰ পিছৰ পৰা মই একোখনকৈ নাটক কৰিবলৈ আৰম্ভ কৰিলোঁ, আৰু তেনেকৈ মই যোৰহাটত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত মই কলেজ আছিলোঁ, JP কলেজৰ। গতিকে JPত থাকোঁতেও তেতিয়া সকলোৱে জানে যোৰহাটখন সাংস্কৃতিক দিশত কিমান বেছি আগবঢ়া। গতিকে এই ক্ষেত্ৰখনত মই বহুত বেছি সহায় লাভ কৰিছিলোঁ, সুবিধা লাভ কৰিছিলোঁ কাম কৰিবৰ কাৰণে। কলেজত থকাৰ সময়তে হওক বা তাৰপিছত মই যেতিয়া
ইউনিভাৰ্চিটিত আছিলোঁ তেজপুৰত তাতো মই বহুতখিনি নাটক কৰিছিলোঁ আৰু মই তাতে মাষ্টাৰ্ছ কৰিছিলোঁ মাছ কমিউনিকেশ্যনত হয় মোৰ সপোন আছিল মই এগৰাকী RJ হ'ম কিন্তু মই ইমান বেছি নাটকৰ ক্ষেত্ৰখনত জড়িত হৈ গৈছিলোঁ ইমান বেছি অভিনয়ৰ মাজত জড়িত হৈ গৈছিলোঁ যে মই মাছ কমিউনিকেশ্যনৰ কিতাপতকৈ বেছি নাটকৰ কিতাপ অভিনয়ৰ কিতাপ পঢ়িবলৈ লৈছিলোঁ মই বেলেগ বেলেগ ধৰণৰ ৰচনাসমূহ পঢ়িবলৈ লৈছিলোঁ সাধু পঢ়িবলৈ লৈছিলোঁ গল্প পঢ়িব লৈছিলোঁ তাৰ পৰা লিখিবলৈ আৰম্ভ কৰিছিলোঁ আৰু সেই তেনেকুৱা ধৰণে কৰি ডিচাইড কৰিলোঁ যে নহয় যেতিয়া ইমানখিনি কৰিছোৱে হয়তো এই ক্ষেত্ৰখনত আৰু অকণমান শিকাটো দৰকাৰী আৰু লগৰখিনিও খুব বেছি উৎসাহ দিলে মা দেউতাটো সদায় লগত আছিল তেওঁলোকে কেতিয়াও কোনো কথাত না কোৱা নাই আৰু লগতে যোৰহাটৰ মোৰ যিটো গোষ্ঠী আছিল নাট্য সন্মিলন যোৰহাট তেওঁলোকেও খুব বেছি ছাপোৰ্ট এটা দিলে যে যা কিবা নহয় কিবা এটাতো ভাল হ'বই আৰু তাৰপিছত সেইটো কাৰণে মই নেশ্যনেল স্কুল অফ ড্ৰামাও গ'লোঁ ছিকিমৰ চেণ্টাৰত গ'লোঁ আৰু তাতে মোৰ অভিনয় পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলোঁ আৰু এনেদৰে মই অভিনয়ৰ লগত জড়িত হৈ আছোঁ হয় আমি গম পালোঁ স্বাগতাই সৰুৰে পৰাই অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত বা তেওঁৰ দেউতাৰ অভিনয় দেখি অভিনয় ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হৈছিলে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ছিকিমৰ যিটো কেন্দ্ৰ তাত আপুনি অভিনয় শিক্ষা গ্ৰহণ কৰিছিলে সেই বিষয়ে কিছু কথা জানিব বিচাৰিম কাৰণ সকলো অভিনয় ক্ষেত্ৰত জড়িত থকা লোকৰে আচলতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত পঢ়াৰ সপোন থাকে হয় বাকী কথা জনাৰ আগতে এই বিষয়েও জানিব বিচাৰিম তালৈ যোৱাৰ আগত হয়তো আমি অলপ বেলেগ কিছুমান নাটক কৰি লোৱাটো জৰুৰী কিছুমান নাটকৰ লগত যদি আমি জড়িত হ'বলৈ পাওঁ মঞ্চখনৰ বিষয়ে অলপ শিকি লোৱাটো মোৰ মতে জৰুৰী কাৰণ তালৈ যোৱাৰ পিছত তাতে যিটো পাঠ্যক্ৰম হয় সেইটো অলপ এডভান্স লেভেলৰ হয় গতিকে তাৰ বাবে অকণমান নিজৰ ফালৰ পৰা তৈয়াৰী কৰাটো বহুতেই প্ৰয়োজনীয় আৰু যদি পৰীক্ষাটোৰ বিষয়ে কওঁ তেনেহ'লে প্ৰথমতেই আমাৰ এটা লিখিত পৰীক্ষা হয় তাতেই কিছুমান প্ৰশ্ন আহে কিছুমান ছবি আহে সেইখিনিৰ ওপৰত লিখিবলৈ দিয়ে বা পুৰণা কিছুমান নাটকৰ বিষয়ে লিখিবলৈ দিয়ে সেইবোৰৰ বিষয়ে এটা সমালোচনা কৰিবলৈ দিয়ে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহে আৰু তাৰপিছতেই যিটো আমাৰ প্ৰেক্টিকেল পৰীক্ষা থাকে সেইটোৰ কাৰণে তেওঁলোকে ইতিমধ্যে আমাক এটা চিলেবাছ দিয়ে আৰু তাতেই তেওঁলোকে বিভিন্ন নাটকৰ কিছুমান মূল সংলাপ তেওঁলোকে দিয়ে লগতে দুটামান কবিতা দিয়ে আৰু আমি সকলোৱে জানোৱে যে তাতেই বিশেষভাৱে হিন্দীতেই কাম হয় যিহেতু গোটেই দেশৰে ল'ৰা ছোৱালী থাকে গতিকে সেই গোটেই সংলাপখিনি বা চিলেবাছখন হিন্দীৰ ওপৰতে হয় আৰু তাৰ উপৰি নিজৰ ফালৰ পৰাতো আমাক কিবা নহয় কিবা এটা তৈয়াৰ কৰি নিওঁৱেই নিজৰ ফালৰ পৰা কিবা সংলাপ এটা কিবা প্ৰদৰ্শনী এটা গতিকে সেই প্ৰেক্টিকেল পৰীক্ষাটোত তেওঁলোকে সেই চিলেবাছখনৰ ওপৰত ভিত্তি কৰি আমাক প্ৰশ্ন সোধে বা আমাক প্ৰদৰ্শন কৰিবলৈ কয় আৰু তেওঁলোকে আমি যিমান দূৰ দেখিলোঁ তেওঁলোকে সদায় এই বস্তুটোক চাই যে যিগৰাকীয়ে পৰীক্ষা দিছে তেওঁৰ শিকাৰ আগ্ৰহটো কিমান বেছি কাৰণ যদিও তাৰ আগতে আমি বহুত কাম কৰি গৈছোঁ বা কিছুমানে কাম কৰা নাই তথাপিও আমি যেতিয়া তাত এডমিশ্যন পাম সেইটো সময়ত আমাৰ বাবে শিকাটো সকলোতকৈ বেছি প্ৰয়োজনীয় গতিকে শিকাৰ আগ্ৰহ নাথাকিলে সেয়া সম্ভৱ হৈ নুঠে ছিকিমৰ যিটো আমাৰ কোৰ্চ আছিলে সেইটো 1 বছৰীয়া কোৰ্চ আৰু 1 বছৰীয়া কোৰ্চ এটাত আমিও বুজি পাওঁ যে সেই গোটেই চিলেবাছটো আমি সম্পূৰ্ণ কৰিবৰ বাবে কিমান এটা টাইট স্কেডিউল আমাক বনাই দিয়া হয় আৰু আমাৰ মনত আছে আমি দেওবাৰেও ছুটি পোৱা নাছিলোঁ মানে কোনো ধৰণৰ ভেকেশ্যন হিচাপে একো নাছিলে কিন্তু তথাপিও পূজাৰ সময়ত আমাক 4 নে 5 দিনমানৰ ছুটি এটা দিছিলে আৰু আমি সেই 4-5 দিনৰ কাৰণে ঘৰলৈ আহিব পাইছিলোঁ তেতিয়াও বহুত কেইজন অহা নাছিলোঁ দূৰৰ বা কিবা বুলি গতিকে ছিকিম কেন্দ্ৰটোত এটাই ভাল লাগিছিলে তাতকৈ খুব বেছি ডিচিপ্লিন আৰু পাংচুৱেলিটি শিকিছিলোঁ বহুত বেছি আমাৰ ৰাতিপুৱা 6 বজাৰ পৰা তাতে শ্ৰেণীসমূহ আৰম্ভ হৈছিল 6 বজাত আমি ফিটনেছৰ কাৰণে কাম কৰিবলৈ যাওঁ আমি আমাৰ নিজৰ বডিটোৰ ওপৰত কাম কৰিবলৈ যাওঁ আমাক দৌৰাই আমাৰ ফিজিকেল ট্ৰেইনিং কিছুমান হয় আৰু তাৰপিছত এনেদৰে 3টা ভাগত আমাৰ শ্ৰেণীসমূহ বিভক্ত থাকে আৰু এনেকুৱাও আছে যে কেতিয়াবা আমি ৰাতিপুৱা 6 বজাৰ পৰা শ্ৰেণী আৰম্ভ কৰিছোঁ আৰু প্ৰায় ৰাতি 8টা 8:30 বজালৈকে আমি ক্লাছ কৰিছোঁ এনেকুৱা আছে কাৰণ সেই আৰু আমাৰো মনত এইটো সোমাই গৈছিল যে এবছৰৰ ভিতৰত আমি যিমান পাৰোঁ সিমান শিকিব লাগিব আৰু তাৰ কাৰণে আমি কোনো সেই কথাটোত আমাৰ কোনো দুখ নাছিল আমি মন বেয়া কৰা নাছিলোঁ আমি যিমান পাৰোঁ সিমান নিজৰ ফালৰ পৰা সময় দিছিলোঁ কাৰণ নিজৰ ইনপুটটোতো থাকিবই লাগিব এইখিনি সময় দিছিলোঁ গতিকে মই যিসকলে অন্তত অভিনয় কৰি ভাল পায় বা অভিনয়কে নিজৰ পেচা হিচাপে ল'ব বিচাৰে এই ক্ষেত্ৰত আগবাঢ়ি যাব বিচাৰে মই এটাই ক'ব বিচাৰোঁ যে ইয়াৰ বাবে শিকাটো খুবেই প্ৰয়োজনীয় আজি মই জানো যেতিয়া এটা চৰিত্ৰ গঠন কৰিবলগীয়া হয় চৰিত্ৰটোৰ ওপৰত মই কিমান বেছি অধ্যয়ন কৰিবলগীয়া হয় মই কিমানকেইখন কিতাপ পঢ়িবলগীয়া হয় মই কিমানকেইটা বেলেগ চৰিত্ৰক চাবলগীয়া হয় মই কিমান মানুহৰ লগত কথা পাতিবলগীয়া হয় মই মেণ্টেলি নিজক কেনেকৈ প্ৰিপেয়াৰ কৰিবলগীয়া হয় তো মই জানো গতিকে সেই যিটো অধ্যয়ন সেই অধ্যয়নটোৰ বাবে কিন্তু পঢ়া শুনা খুবেই প্ৰয়োজনীয় যিসকল নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী যি
নিজকে এগৰাকী ভাল অভিনেতা বা অভিনেত্ৰী হিচাপে গঢ় দিব বিচাৰে তেওঁলোকে নিশ্চয়কৈ আপোনাৰ এই কথাখিনিৰ পৰা উপকৃত হ'ব আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় যি পঢ়াৰ সপোন থাকে তেওঁলোকেও নিজকে সাজু কৰিব পাৰিব কাৰণ আপুনি খুব ধুনীয়াকৈ বৰ্ণনা কৰি দিছে যে কেনেকৈ নিজক সাজু কৰিব লাগিব হয় স্বাগতা আপোনাৰ লগত আমি কথা পাতিম কিন্তু এইখিনিতে আপোনাৰ এটা ভাল লগা সংলাপ শুনিব বিচাৰিম ঠিক আছে মই সকলোৰে পৰিচিত এখন নাটক কাৰেঙৰ লিগিৰি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি অলপ দিন আগতে মই অভিনয় কৰিছিলোঁ সেইখনত তাৰে কাঞ্চনমতী চৰিত্ৰটো মোৰ খুবেই ভাল লাগে চৰিত্ৰটোৰ কেইটামান সংলাপ অন্তৰতম প্ৰদেশৰ বিষয়ে সমাজে যদিও নিৰ্দেশ দি থৈছে সি সঁচাকৈ পালিত হৈছে নে সমাজে তাক চাবলৈ চন্তৰি নপঠায় কিন্তু বিবাহিতা তিৰোতাই বাহিৰা নিয়মবোৰ ৰীতিমতে পালন কৰে নে নকৰে তাৰ কাৰণে সমাজে যথেষ্ট চোৰাংচোৱাত হৈছে আৰু সমাজ তাতেই সন্তুষ্ট কাৰণ এইখিনি পালন হ'লেই সমাজৰ অনিষ্ট নহয় অৱশ্যে শাৰীৰিক কাৰণ আপুনিও মোক মাত্ৰ সমাজৰ সন্তুষ্টিৰ কাৰণেহে বিবাহ কৰাইছিল আৰু ভালকৈ জানিছিল আপোনাৰ মাতৃ আৰু সমাজে আমাৰ শাৰীৰিক মিলন বিচাৰিছিল আপুনি তাত মত দিয়া নাছিলনে মাতৃ অনুৰোধত আপুনি মাত্ৰ শৰীৰটো বিবাহ কোঠালৈ পঠাই আন পক্ষৰ মনতো তাত বিচৰাটো যুক্তিযুক্ত কথা হৈছেনে কিছুমান ভুল শুধৰালে অপকাৰ হয় কিন্তু কিছুমান ভুল শুধৰাবলৈ গ'লে ধ্বংস হয় বৰঘৰৰ খুঁটাবোৰ ভুলকৈ ফুটি ঘৰটো সজাৰ পাছত খুঁটাবোৰ শুদ্ধকৈ খুৱাবলৈ গ'লে গোটেই ঘৰটোকেই ভাঙিব লাগিব সেইবুলি আপোনাৰ ঘৰৰ ভিতৰত শিকলিৰে মানুহ বান্ধি থৈ ঘৰৰ খুঁটা শুধৰাবলৈ গৈ ঘৰ ভাঙি মানুহ মাৰিবৰ কিবা অধিকাৰ আছেনে আপোনাৰ ধন্যবাদ খুব সুন্দৰ আমি গম পালোঁ যে স্বাগতাই মঞ্চত অভিনয় কৰি খুব ভাল পায় আৰু আপুনি যিহেতু কৈছে আপুনি সৰুৰে পৰা মঞ্চত অভিনয় কৰি আছে আপোনাৰ মঞ্চত অভিনয় কৰাৰ সময়ত কিছু অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম সেইটো সকলোকে বাৰু মই সদায় খোলাকৈ কওঁ মই খুব বেছি মঞ্চলোভী মানুহ হয়তো সৰুৰ পৰাই মঞ্চৰ লগত জড়িত কাৰণে মই একদম ৰিচেণ্টলি মই কেমেৰা লৈ আহিছোঁ তাৰ আগতে মঞ্চতে কাম কৰিছিলোঁ আৰু মোৰ মতে প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে মঞ্চৰ পৰা আৰম্ভ কৰাটো খুবেই প্ৰয়োজনীয় কাৰণ যেতিয়া আমি মঞ্চত অভিনয় কৰোঁ আৰু বিশেষভাৱে আমাৰ অসমৰ যিটো পৰিৱেশ নাটকৰ ক্ষেত্ৰত এই ক্ষেত্ৰত যেতিয়া আমি মঞ্চত অভিনয় কৰিবলৈ যাওঁ যেতিয়া আমি নাটক এখনৰ প্ৰস্তুতি চলাই থাকোঁ সেই সময়ত প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে নাটকখনৰ প্ৰত্যেকটো দিশৰ লগতে জড়িত হ'বলগীয়া হয় এনেকুৱা নহয় যে মই অভিনয় কৰিছোঁ কাৰণে মই মঞ্চত ছেটিংছৰ কাম কৰা নাই মই লাইট চোৱা নাই মই প্ৰম্পট কৰা নাই বা মই পৰিচালকৰ লগত মতামত একো আগবঢ়াব পৰা নাই গতিকে আমি গোটেইখিনি চাবলগীয়া হয় ন সাজপাৰ কি কৰিম আমাৰ ৰূপসজ্জা কেনেদৰে হ'ব পৰিচালনাত কেনেকুৱা ধৰণৰ কি কৰিব পৰা যায় আমাৰ ছেটিংছত কি থাকিব লাইট কেনেকুৱা ধৰণে হ'ব সেই গোটেইখিনি বস্তু যেতিয়া সাঙুৰি লোৱা হয় আমি সামগ্ৰিকভাৱে প্ৰত্যেকটো দিশৰ লগত জড়িত হ'ব পাৰোঁ আৰু মঞ্চ নাটকৰ ক্ষেত্ৰত যিখিনি কষ্ট আছে সেই যে এটা দীঘল পিৰিয়ড আমি ৰিহাৰ্চেলত দিবলগীয়া হয় এদিনৰ শ্ব' এটাৰ কাৰণে আমি প্ৰায় 20-25 দিন যে ৰিহাৰ্চেল কৰোঁ সেই বস্তুটোৱে মানুহক এটা ডিচিপ্লিন দিয়ে মোৰ মতে আৰু মানুহে শিকে সময়ৰ এটা মূল শিকে সময় কিমান প্ৰয়োজনীয় এইটো শিকে চৰিত্ৰ এটা গঠন কৰিবৰ কাৰণে এই যে ৰিহাৰ্চেলটো কিমান প্ৰয়োজনীয় এইটো শিকে গতিকে সেই যে মঞ্চৰ পৰা উঠি আহিলোঁ সেইকাৰণে চাগে আজি যেতিয়া মই কেমেৰাটো কিবা এটা কাম কৰিবলৈ যাওঁ বা সৰু কিবা এটাই কাম ধৰি লওক মোৰ কিবা প্ৰজেক্ট এটা আছে তাত মই খুব বেছি 2 মিনিটৰ কাৰণে ওলাম কিন্তু সেই 2 মিনিটৰ সময়খিনিৰ কাৰণে মোৰ যে সেই নাটকত চাগে মোৰ সেই ৰিহাৰ্চেল কৰাৰ এটা প্ৰেক্টিচ আছে সেই কথাটোৰ কাৰণে চাগে এতিয়া মই সেই 2 মিনিটৰ চৰিত্ৰটোৰ কাৰণে সেইখিনি কষ্টই কৰিবলৈ চেষ্টা কৰোঁ সেই বস্তুটো চাগে ক'ৰবাত নহয় ক'ৰবাত মঞ্চৰ লগত জড়িত হোৱাৰ কাৰণে মোৰ তেজত সোমাই গৈছে যে প্ৰত্যেকটো চৰিত্ৰৰ কাৰণে সময় দিবই লাগিব কোনো এটা চৰিত্ৰ মই বহি আছোঁ কোনোবা এজনে আহি মোক স্ক্ৰিপ্টখন দি দিলে এই লাইনটো কৈ দিয়া নহয় চৰিত্ৰটো আগগুৰি জানিব লাগিব আৰু এই গোটেইখিনি কথা মোৰ মতে মই মঞ্চৰ পৰা ডেভেলপ কৰিছোঁ যিমানখিনি জানো আৰু এই যে আমি অভিনয় শিল্পীসকলে হওক বা এই আমাৰ এই কলাৰ দিশত জড়িত যিসকল লোক যিসকলে কলাকেই পেচা হিচাপে লৈছে সেই লোকসকলৰ জীৱন বৰ এটা সহজ নহয় সঁচা কথা ক'বলৈ গ'লে আৰ্থিকভাৱে বৰ এটা সহজ নহয় কাৰণ এইটো সকলোৱে জানে এটা অপেন চিক্ৰেট আৰু যে বেছি নাপাওঁ আমি যিমান বিচাৰোঁ সিমানো নাপাওঁ গতিকে সেই যে কষ্টখিনি সেই কষ্টখিনি সহিও এই কামটোকে কৰিম বুলি যে আগবাঢ়ি যোৱাৰ এটা শক্তি পায় সেই শক্তিটো মঞ্চই দিয়ে কাৰণ মোৰ এতিয়াও মনত আছে আমি এবাৰ গোলাঘাটৰ ফালে নাটক কৰিবলৈ গৈছিলোঁ
নাটক কৰিবলৈ যাওঁতে এই সন্মিলনৰে কিবা অনুষ্ঠান এটা আছিল, তাত নাটক কৰিবলৈ গৈছিলোঁ। তেতিয়া আৰু মই তেতিয়া যোৰহাট শাখাৰ লগত একদম ওতঃপ্ৰোত মানে এতিয়াও জড়িত। তেতিয়া মই একেবাৰে কাম কৰি থাকোঁ আৰু তাতে এক্টিভলি কাম কৰি আছোঁ। আমি গ'লোঁ, যোৱাৰ সময়ত আমি যেনে তেনে, আৰু সেইটো সময়ততো কোনো প্ৰডিউচাৰ নাথাকে ন নাটকৰ, পইচা গোটাই গোটাই কৰিবলগীয়া হয়। তাৰপিছতে আমি নাটকেই ভাল পোৱা কেইজনমান মানুহৰ পৰা 1000, 2000, 500 এনেকৈ পইচা পাতি গোটাই অলপ পইচা গোটাই আমি নাটকখন কৰিবলৈ গ'লোঁ। যোৱাৰ সময়খিনিত আমি ট্ৰেইনত জেনেৰেলত টিকেট কাটিলোঁ। টিকেট কাটি তাতে একদম ছেটিংছ লাইট চব বান্ধি মেলি আমি ট্ৰেইনত গ'লোঁ। গৈ পালোগৈ, পাই নাটক কৰিলোঁ। তাতে আমি এৰাতি আছোঁ। পিছদিনাখন আমাৰ নাটক শেষ হ'ল, ৰিজাল্ট দিলে, কিবা হ'ল, ঘূৰি আহিব লাগে। এতিয়া ঘূৰি আহিবৰ কাৰণে সেইখিনি সময়ত সেইদিনা ৰাতিটো আমি থাকিবলৈ কোনো জেগা নাই হা, আৰু আমি কোনো হোটেলত থকাৰ কথা সম্ভৱেই নহয়, চিন্তা কৰিব নোৱাৰোঁ, পইচা নাই। আৰু ছেকেণ্ডলি সেইখিনি সময়ত না ট্ৰেইন পায় না বাছ পায়। আমাৰ আকৌ ছেটিংছৰ বস্তু যাবৰ কাৰণে এখন এনেকুৱা টাটা এচ নিচিনা এখন গাড়ী থাকে ন, পিছফালটো যে খোলা থাকে, এনেকুৱা গাড়ী এখন গৈছিলে। সেই গাড়ীখন আছিলে আৰু সেই গাড়ীখন আমাৰ ছেটিংছৰ বস্তু লৈ আহিব মানে। গতিকে আমি আছিলোঁ প্ৰায় 10-12জনমান মানুহ, আমি আহিব লাগে। আমি কি কৰিলোঁ, আমাৰ ছেটিংছত এনেকুৱা আমি ঘৰৰ নিচিনা বেৰ কিছুমান বনাইছিলোঁ। গতিকে আমি এইটো ডিচাইড কৰিলোঁ যে সেইখনৰ পিছফালৰ যিটো খোলা জেগা তাক আমি বেৰকেইখনেৰে ঢাকি পেলালোঁ। বেৰকেইখন তাত বান্ধি পেলালোঁ আৰু ছেটিংছৰ যিমানখিনি বস্তু আছিল ভিতৰত থৈ তলত আমি খেৰ পাৰিলোঁ। খেৰ পাৰি তাৰ ওপৰত কাপোৰ পাৰিলোঁ, তুলি কিছুমান আছিল সেইখিনি পাৰিলোঁ। পাৰি আমি গোটেই বস্তু বাহানিখিনি ল'লোঁ, গোটেই মানুহকেইটা তাত উঠি দিলোঁ। আমাৰ ওপৰ চোপৰ চব বন্ধ কৰি পেলাই এটা ফাল অকল খোলা আছে বতাহ আহিবৰ কাৰণে। খাবলৈ আমাৰ একো নাছিল সেইটো সময়ত। ৰাস্তাত আমি ব্ৰেড 3 পেকেট নে 4 পেকেট পাইছোঁ। আমাৰ বাজেট নাই মানে, পইচা শেষ। ব্ৰেড 3 পেকেট নে 4 পেকেট পাইছোঁ। সেই ব্ৰেড কেইপেকেট লৈছোঁ। আমি গাড়ীখনৰ ভিতৰতে মম এডাল জ্বলাইছোঁ। মম এডাল জ্বলাই পেলাই চবেই ব্ৰেড দুপিচ খাইছোঁ। খাই পেলাই সেইদিনা আমি ৰাতি 3টামান বজাত ঘৰ পাইছোঁ সেইখনত। গতিকে সেই যিটো কষ্ট, সেই কষ্টটো নাটক কৰা মানুহবোৰৰ কাৰণে কিন্তু এটা ফূৰ্তি। আৰু এই ফূৰ্তিটোৱে, এই কষ্টটোৱে গোটেই জীৱন ইমান বেছিকৈ সহায় কৰে, সেইটো অকল কৰি থকা মানুহখিনিয়ে গম পায় যে এতিয়াৰ মোৰ যিখিনি কষ্ট সেইখিনি মই কেনেকৈ সহ্য কৰিছোঁ, তাৰ কাৰণে মই মোৰ মঞ্চৰ পৰা শিকিছোঁ। এইটো মই সদায় কওঁ। মানে এইটো এটা সঁচাকৈ আপোনাৰ মনত থাকিবলগীয়া অভিজ্ঞতা জীৱনৰ কাৰণে, আৰু এই অভিজ্ঞতাসমূহে আপোনালোকক আগবাঢ়ি যাবলৈ যথেষ্ট সহায় কৰে, উৎসাহিত কৰে বহুত। স্বাগতা। কিন্তু আমি এতিয়া আপোনাৰ পৰা এটা সংলাপ শুনিব বিচাৰিম। ঠিক আছে। মই আজি অকণমান পুৰণা নাটকবোৰক উলিয়াই নিছোঁ। এইবাৰ মই ৰূপালীম নাটকখনৰ মোৰ অতিকৈ এটা প্ৰিয় চৰিত্ৰ ইটিভেনৰে সৰুকৈ সংলাপ এটা ক'ব বিচাৰিছোঁ। ৰুক্মিবীৰসকল আৰু বিষয়াসমূহ, তোমালোকৰ সাহ দেখি সঁচাই মোৰ বুকুলৈ সাহ আহিছে। সাজু হোৱা, সকলোৱে আমাৰ সতীত্বৰ, বীৰত্বৰ, শৌৰ্যৰ কাহিনী মনত পেলোৱা। ডেকা গাভৰু, ধনী দুখীয়া সকলো ওলোৱা। সেই জাতিৰ সৰ্বদ্ৰোহী মনোবলেৰে আৰু সাহৰ প্ৰচণ্ড আঘাতেৰে, মৰণ বিজয়ী অভিযানেৰে মণিমুগ্ধৰ শিলৰ দুৰ্গ ভাঙি চুৰমাৰ কৰা। এবাৰ জ্বলি উঠা। ধন্যবাদ। খুব সুন্দৰ। আপোনাৰ পৰা আমি আপোনাৰ মঞ্চৰ অভিজ্ঞতাৰ কথা গম পালোঁ। আপুনি শেহতীয়াকৈ কেমেৰাৰ লগত জড়িত হৈ পৰিছে আৰু আপুনি এটা বঁটা পাবলৈ সক্ষম হৈছে, এই বিষয়ে জানিব বিচাৰিম। কেমেৰাৰ যিটো মোৰ যাত্ৰা, সেইটো খুবেই কম সময়ৰ পৰা মই আৰম্ভ কৰিছোঁ। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা ওলাই অহাৰ পিছতে মই প্ৰথমটো কেমেৰাৰ কাম কৰিছিলোঁ। আৰু তেতিয়া মই কৰিছিলোঁ ৰিয়াজ নামৰ বোলছবিখন, মোৰ প্ৰথমটো কেমেৰাৰ কাম, আৰু সেইটো কামতে মই মুখ্য অভিনেত্ৰী হিচাপে কাম কৰিছিলোঁ। গতিকে সেইখন বোলছবি বৰ্তমান ৰীল ড্ৰামা নামৰ যিটো এপ আছে তাতে আমাৰ ওলাবলৈ সক্ষম হৈছে, তাতে ৰিলিজ হৈছে আৰু বৰ্তমান চলি আছে। তাৰপিছতে মই কৰিছিলোঁ গোবৰ্ধন চৰিত নামৰ ছবি এখন। গোবৰ্ধন চৰিত বিশেষকৈ ৰেডিঅ'ৰ বাবেতো অতিকৈ পৰিচিত এটা নাম, যিখন নাটকে এটা সময়ত খলকনি তুলিছিল। এতিয়াও আমাৰ মা, আইতা, ককাহঁতৰ মুখে মুখে গোবৰ্ধন চৰিতৰ সংলাপ। গতিকে সেইখন বোলছবি হিচাপে নিৰ্মাণ কৰা হৈছিল। আৰু তাতেই মোৰ ইমানেই সৌভাগ্য যে যিটো চৰিত্ৰত এটা সময়ত চেতনা দাস বাইদেৱে খলকনি তুলিছিল, মইনা চৰিত্ৰটো, সেই চৰিত্ৰটো মই অভিনয় কৰিবলৈ সুবিধা লাভ কৰিছিলোঁ। আৰু মোৰ কাৰণে খুব বেছি এটা চেলেঞ্জিং কাম আছিলে, কাৰণ সেই বোলছবিখনত চেতনা বাইদেউহঁতেও অভিনয় কৰিছিলে। চেতনা বাইদেৱে বেলেগ এটা চৰিত্ৰত অভিনয় কৰিছিলে। আৰু যেতিয়া মই মইনা হিচাপে তাতে সংলাপ কৈছিলোঁ, মোৰ টেকবোৰ দিছিলোঁ, মোৰ মুখৰ আগত চেতনা বাইদেউ বহি থাকিছিলে। সেইগৰাকী মানুহ, যিগৰাকী মানুহক মইনা বুলি মানুহে চিনি পায়, তেওঁৰ চিনাকি সেইটো এটা, সেই
সেইগৰাকী মানুহৰ আগত তেওঁৰেই সেই প্ৰসিদ্ধ সংলাপসমূহ কোৱাটো মোৰ বাবে এটা বহুত ডাঙৰ চেলেঞ্জ আছিলে আৰু হয়তো সেইখিনি মোৰ কাৰণে এটা উৎসাহো আছিল, সাহস আছিল। তেওঁলোকে ইমান বেছি মৰমত বুজাই দিছিল গোটেই কথাখিনি, কাৰণ এটা খুব গাঁৱৰ পৰিৱেশ দেখুওৱা হৈছিল আৰু সেই পৰিৱেশটোৰ লগত মই সৰুৰ পৰা বৰ এটা জড়িত নহয় কাৰণে মোৰ কাৰণে সেই বস্তুখিনি শিকাটো, সেই বস্তুখিনিক জনাটো, নিজৰ কৰি লোৱাটো বহুতেই জৰুৰী আছিল আৰু সেইখিনি তেওঁলোকে বহুত উৎসাহ দিছিলে। আৰু সেই মইনা চৰিত্ৰটোৰ কাৰণে মই 2020 চনৰ যিটো প্ৰাগ চিনে এৱাৰ্ড তাতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিলোঁ। চিনেমাৰ ক্ষেত্ৰত প্ৰথমটো নমিনেশ্যন আছিলে আৰু মোৰ ভাল লাগিছে যে ৰাজ্যিক ভিত্তিত এটা বঁটা আৰু সেই বঁটাটো পাবলৈ সক্ষম হ'লোঁ। সেই বস্তুটোৱে হয়তো অলপ মোৰ কনফিডেন্সটো বঢ়ালে যে মই কাম কৰিব পাৰিম বা মানুহে মোক আঁকোৱালি ল'ব। তাৰ কাৰণে মই সদায় 100% চেষ্টা কৰি যাম। মানে আমি গম পালোঁ যে স্বাগতাই নিজৰ দ্বিতীয়খন ছবিতে এটা ৰাজ্যিক বঁটা পাবলৈ সক্ষম হৈছে আৰু মইনা চৰিত্ৰটোৰ এটা সংলাপ শুনিবই লাগিব। কি কৰি আছ? এইবোৰ কি ভাও? তই ভাও কৰিবি? কোনটো ভাও কৰিবি? একদম সঁচাকৈ কচোন তই কিবা এটা লুকুৱাইছ হয়নে? নক কেলে? কিবা এটা সুধি আছোন নাই তোক? হে হৰি গান্ধাৰী, তই গান্ধাৰী ভাও দিবি? হে হৰি মই কতে মৰো, লাজ মান সোপাকে খালে পাতে মোৰ। গাঁৱৰ মাইকী মুখা আগত মই কেনেকে মুখ উলিয়াম বাৰু? ভেপালৈকে কেলে চাই আছ? হে ভগৱান উঠাই নিয়া মোক, ইপাতে মোক জীয়াই জীয়াই মাৰিলে হেৰ। খুব সুন্দৰ। আপোনাৰ বিপৰীতে অভিনয় কৰিছিল অৰুণ হাজৰিকা ছাৰে আৰু তেওঁ আপোনাতকৈ বয়সত ইমান এজন ডাঙৰ ব্যক্তি আৰু মানে আপোনালোকে কেনেকৈ সেই সমূহ চৰিত্ৰৰ ক্ষেত্ৰত কেনেকৈ আপুনি সামঞ্জস্য ৰক্ষা কৰিছিলে? প্ৰথমতে অৰুণ দাক দেখি অলপ ভয় লাগিছিলে। আগতে মই অৰুণ দাক পাইছোঁ, কিন্তু অৰুণ দাক সদায় মই এগৰাকী বিচাৰক হিচাপে পাইছোঁ। মই কিবা কিবি প্ৰতিযোগিতাত তেখেতক বিচাৰক হিচাপে পাওঁ। প্ৰথমবাৰ তেখেতক মই সহ অভিনেতা হিচাপে পাইছোঁ, তাকো গোবৰ চৰিত্ৰত। গতিকে প্ৰথম দিনা যেতিয়া লগ পাইছোঁ মোৰ এনেকুৱা লাগিছিল মই চাগে মিলিব নোৱাৰিম বা তেখেত সময়ৰ এটা চিনাকি নাম, তেখেতে ইমান বেছি কাম কৰিছে, মানুহৰ মাজত ইমান জনপ্ৰিয়। গতিকে তেখেতে বা মোক সময় দিবনে নিদিয়ে, মোক বা বুজিবলৈ চেষ্টা কৰিবনে নকৰে। কিন্তু সেই গোটেইখিনিৰ বিপৰীতে অৰুণ দাই ইমান বেছি এটা ছাপোৰ্ট দিছিল, কাৰণ তেওঁ বুজি পাইছিল ক'ৰবাত নহয় ক'ৰবাত যে মই নতুন ছোৱালী এজনী আৰু মই সৰু তেখেততকৈ বহুত। মোৰ তুলনাত মই এটা মোতকৈ বয়সৰ চৰিত্ৰ কৰিবলগীয়া হৈছে। গতিকে সেইখিনি ক্ষেত্ৰত অৰুণ দাই মোক কেতিয়াও এইটো অনুভৱেই নকৰালে যে মই তেখেতক প্ৰথম লগ পাইছোঁ বা তেওঁ মোতকৈ ইমান ডাঙৰ। তেওঁ মোৰ লগত প্ৰত্যেকটো চিন হোৱাৰ আগতে আমি কেইবাবাৰো সেই চিনটো অনুশীলন কৰিছিলোঁ। তেওঁ কিবা কিবি নতুন লাইন কিছুমান তেওঁতো খুব স্পণ্টেনিয়াছ হয়, পটককৈ কিবা কিবি সংলাপ উলিয়াই মেলি দিয়ে। তেনেকুৱা ধৰণে আমি কথা পাতিছিলোঁ, কথা পাতি আমি নিজৰ চিনখিনি ডেভেলপ কৰিছিলোঁ। গতিকে তেওঁৰ পৰা মই সেই ছাপোৰ্টটো বহুত বেছি পাইছিলোঁ। সেইটো কাৰণে চাগে চিনবোৰ যেতিয়া কৰিছিলোঁ সেইটো সময়ত অকণমানো লাজ ভাৱ নাছিলে, কাৰণ আমি দুজনে গিৰিয়েক ঘৈণীয়েক হিচাপে চিন কৰিবলগীয়া হৈছিল আৰু মইনাৰ মুখখন ইমান চোকা, সকলো সময়তে বকি থাকে। গতিকে মানে আৰু মোৰ কাৰণে মই নহয় তেনেকুৱা ইমান মানে, বা মই তেনেকুৱা মোৰ কথা কোৱাৰ ভংগীমা তেনেকুৱা নহয়, একো তেনেকুৱা নহয়। মই গোটেইখিনি বস্তু নতুন বনাবলগীয়া হৈছিলে সেইটো ক্ষেত্ৰত। আৰু মই কিছুমান বস্তু চিনি নাপাইছিলোঁ, তাতে সংলাপত বা তাতে ঘৰখনত কিছুমান বস্তু আছিলে যিবোৰ বস্তু মই চিনি নাপাইছিলোঁ। অৰুণ দাই সেই বস্তুখিনিৰ লগত মোক চিনাকি কৰোৱাইছিলে। গতিকে তেওঁৰ ফালৰ পৰা তেওঁ চাগে নিজৰ 100% ছাপোৰ্ট মোক দিছিলে। তেওঁ মোক একদম সৰু অনুভৱ নকৰালে, একো অনুভৱ নকৰালে। আৰু তেওঁ নিজে যেতিয়া চিন এটা হ'বলৈ আহে, মই যদি বেলেগ কিবা এটাত থাকোঁ, তেওঁ নিজে এফালে আমি এইটো পঢ়ি লওঁ এনেকৈ মাতে। আৰু একদম তেওঁ মানে তয়কে ইমান ধুনীয়াকৈ মোক মানে আঁকোৱালি ল'লে যে মোৰ ভাল লাগিলে। আৰু এতিয়াও যেতিয়া অৰুণ দাক লগ পাওঁ তেতিয়াও মানে আৰে মইনা এনেকুৱা ধৰণে মাতে। গতিকে সেইখিনি বস্তু চাগে এজন অভিনেতাৰ থাকে ন, আৰু সেইটো কাৰণে চাগে তেওঁলোক জনপ্ৰিয় অভিনেতা যাক মানুহে ভাল পায়, কাৰণ তেওঁলোকে মানুহে ভাল পোৱা ধৰণে নিজক গঢ়ি তুলিছে। আৰু সেইটো কাৰণে চাগে মোৰো কেতিয়াও কোনো অসুবিধা অনুভৱ নহ'ল। আমি গম পালোঁ যে আপোনাৰ কেমেৰাৰ ক্ষেত্ৰতো খুব সুন্দৰ অভিজ্ঞতা আছে আৰু আপুনি বহু কাম কৰি আছে এতিয়াও। আপুনি তেনেকৈ আপোনাৰ ক্ষেত্ৰখনত আগবাঢ়ি যাওক। এইখিনিতে সুধিব বিচাৰিম, যিহেতু যোৱা প্ৰায় 2 বছৰ এটা বৰ কঠিন সময়ৰ মাজেৰে পাৰ হৈছে আৰু এই ক্ষেত্ৰত যিসমূহ শিল্পী, কলা কৌশলী, অভিনেতা অভিনেত্ৰী সকলোৰে জীৱনত
প্ৰত্যেকজন ব্যক্তিৰ লগতে সাংস্কৃতিক দিশটোৰ লগত জড়িত থকা প্ৰত্যেকগৰাকী ব্যক্তিৰ কাৰণেও এটা কঠিন সময়। আপুনি কেনেকৈ পাৰ কৰিছে এই সময়খিনি? যেতিয়া প্ৰথমটো লকডাউন আহিছিলে কোনোতো কেতিয়াও ভবা নাছিলে, আৰু তাৰ আগতে লকডাউনৰ আগলৈকে তেতিয়া মই বাহিৰত ৰুক্মিণী হৰণ নাটকখন মই তাতে শ্ব' কৰিব গৈছিলোঁ। সেইটো সময়ত মানে এনেকুৱা এটা সময় আছিল যিটো সময় এজন অভিনেতাৰ কাৰণে পিক আপ পইণ্ট এটা থাকে ন, যে মই নিজৰ এনেকুৱা এটা স্থানত আছোঁ য'ত মই একেলেঠাৰিয়ে কাম পাই আছোঁ বা কাম কৰি আছোঁ। সেইটো সময়ত তেনেকুৱা ধৰণে কাম হৈ আছিল, আৰু বিশেষভাৱে মঞ্চত খুব ভাল কাম হৈ আছিলে। মই প্ৰায় 4খনমান নাটক একেলগে কৰি আছিলোঁ, প্ৰত্যেকখন নাটকে ভাল ভাল শ্ব' পাই আছিলে। আমি ৰাজস্থান যোৱাৰ কথা আছিলে, আমি কৰ্ণাটকা যোৱাৰ কথা আছিলে, আমাৰ টিকেট হৈ গৈছিলে, গোটেইখিনি ৰিহাৰ্চেল হৈ গৈছিলে। আৰু মানে ছাডেনলি এদিন ফোন আহিলে যে চব বুকিংছ কেঞ্চেল হৈছে কাৰণ লকডাউন দিছে। এইটো মানে এটা ডাঙৰ কিবা এটা আছিল আমাৰ কাৰণে, যে পটককৈ চব বস্তু ৰৈ গ'ল, আৰু সেই যে বন্ধ হ'ল সেই বন্ধই হৈ থাকিলে। কাৰণ এতিয়া চাবলৈ গ'লে যিখিনি মানুহে চাকৰি কৰি আছে তেওঁলোকে মান্থলি কিবা নহয় কিবা এটা হ'লেও পাই আছে, কিন্তু আমাৰ নিচিনা মানুহখিনি যিখিনিয়ে কাম কৰিলেহে পইচা পাম, যদি কামেই কৰা নাই তেনেহ'লে পইচা নাপাওঁ। আৰু মানুহেনো কাম কৰিব কেনেদৰে? নাটক কৰিলে আমি প্ৰদৰ্শন কৰিব নোৱাৰোঁ, চিনেমা কৰিলে আমি ৰিলিজ দিব নোৱাৰোঁ, গতিকে সেইটো সময়ত কাম তেনেকুৱা ধৰণৰ একো নাছিল। প্ৰায় 3-4 মাহ মই তেনেকেই বহিছোঁ, যি য'ত ছেভিংছ আছিল প্ৰায় শেষ নাই হাতত। আৰু ঘৰৰ পৰা যিহেতু দূৰত থাকোঁ, মোৰ ঘৰ যোৰহাটত, মই থাকোঁ গুৱাহাটীত, গতিকে নিজৰ এটা দায়িত্ব থাকে, ঘৰ ভাড়া দিবলগীয়া থাকে, কিবা থাকে, খাবলগীয়া থাকে, গতিকে সেইখিনি গোটেইখিনি শেষ হৈছিলে। কিন্তু তাৰ পিছতে জুলাই আগষ্ট মাহমানত মোৰ কাৰণে এখন ধাৰাবাহিকৰ কাৰণে মোৰ এটা অফাৰ আহিছিলে, দুটি মনৰ জনাক ধাৰাবাহিকখনৰ কাৰণে। গতিকে সেই কথাটো মোৰ কাৰণে চাগে এটা অকণমান ধনাত্মক দিশ এটা দেখাইছিল, অকণমান পোহৰ দেখাইছিল যে নহয় এতিয়াও চলিব পাৰিম, এতিয়াও কিবা এটা হ'ব। আমি ধাৰাবাহিকখন কৰিলোঁ, আৰু ধাৰাবাহিকখন মানুহৰ মাজত যথেষ্ট জনপ্ৰিয় হ'ল, আৰু মানে নিজৰ মাজতে আকৌ এটা কনফিডেঞ্চ আহিলে যে ঠিক আছে আমি এতিয়াও কাম কৰিব পাৰিম। গতিকে সেইখিনি গ'ল, লাহেকৈ অকণমান খুলিছিলে, কাম 2টামান আৰম্ভ হৈছিলে। তাৰ মাজতে মই কিবা ফিচাৰ ফিল্ম এখন কৰিলোঁ, শ্বৰ্ট ফিল্ম এখন কৰিলোঁ। সেইকেইটা হোৱাৰ পিছত আকৌ দ্বিতীয় লহৰ আহিলে, আকৌ বন্ধ। এটা বছৰ ঠিক আছে, প্ৰথম বছৰ হিচাপে যেনে তেনে পাৰ হৈ গ'ল, কিন্তু বেক টু বেক 2টা বছৰ আমাৰ ইমান ইনকাম নহয় যে আমি সেইখিনি বস্তু সাঁচি ৰাখিম, আমাৰ যেতিয়া নাথাকিব আমি সেইখিনি খৰচ কৰি থাকিম, তেনেকুৱা নহয়। কাম পাওঁ, 2 টকামান পাওঁ, সেই 2 টকাৰে চলোঁ, এনেকুৱা ধৰণে চলি থাকোঁতো। আৰু কোনোপধ্যেই এই কামটোক এৰিবৰ মন নাই। তাৰ মাজতো আজি 2দিনমান আগতে এনেকুৱা ধৰণৰ অনুভৱ এটা আহিছিল, যেতিয়া সকলোৱে ক'লে যে ক'ভিডৰ 3য় ঢৌ আহিব আৰু আকৌ চব বন্ধ হৈ যাব, তেতিয়া ইমান এটা ভয় লাগিলে, মই মানে য'তে ত'তে চাকৰি বিচাৰিব ল'লোঁ। মানে মই মোৰ চিনাকি যিসকল আছে তেওঁলোকক ক'বলৈ ল'লোঁ যে কিবা থাকিলে মোক জনাবি, তহঁতেতো জানই যে মই মাছ কম কৰিছোঁ, মই এনেকুৱা ধৰণে মই খবৰ দিব ল'লোঁ। মোৰ মানে মাহঁত আচৰিত, কাৰণ মাহঁতে দেখে মোৰ মুখত কেতিয়াও বেলেগ একো কথাই নুশুনে। মাহঁতে যদি কেতিয়াবা উলিয়ায়ো ভুলতে যে চাকৰি এটা কৰিব লাগিছিল নেকি, মোৰ উত্তৰটো জানেই না হ'ব। মই জানেই যে মই এই দিশটোত সম্পূৰ্ণৰূপে নিজক দি দিছোঁ। ঘৰত সোমাই থকা নতুনত্ব একো নাই, মানে আমনিদায়ক কিবা এটা। কিন্তু তাৰপিছতো মানে ক'ৰবাত নহয় ক'ৰবাত নিজকে মানে সৌভাগ্যৱান যেন লাগে যে মোৰ মা দেউতা খুব বেছি ছাপৰ্টিভ, মোৰ ফেমিলিটো ভাইটি খুব বেছি ছাপৰ্টিভ, মোৰ বন্ধু বান্ধৱখিনি খুব বেছি ছাপৰ্টিভ। সিহঁতিকে সদায় মানে এইটোৱে কয় যে হ'ব, 2দিনমান যাব, আহিব ভাল দিন। আৰু সেই গোটেইখিনি মানুহৰ পৰা যে সেই ছাপৰ্টটো পাওঁ, সেইটোৱে চাগে মোক অকণমান সেই ঢলি পৰাৰ পৰা বচালে। মানুহৰ জীৱনত ভাল বেয়া দুয়োটাই থাকিব, আৰু তেনেকৈ আমি হাৰি নগৈ কেনেকৈ আমি নিজক প্ৰত্যেক মুহূৰ্তৰ কাৰণে সাজু ৰাখোঁ, সেইটো কাৰণে আমি সদায় সাজু হৈ থাকিব লাগিব। মানুহেতো কয় ন আমিতো এণ্টাৰটেইনাৰ, আমি মানুহখিনি, গতিকে আমিয়ে যদি ভাঙি পৰোঁ, গতিকে সেই মানুহখিনিৰ মনটোতো এটা বেয়া ইম্পেক্ট পৰিব যদি আমি নিগেটিভ হৈ যাওঁ। স্বাগতা, আপোনাক ধন্যবাদ। আমাৰ অনুষ্ঠানত আপুনি ইমান সুন্দৰকৈ নিজৰ অভিজ্ঞতাসমূহৰ বিষয়ে আমাৰ শ্ৰোতাসকললৈ আগবঢ়ালে। বহুত বহুত ধন্যবাদ, মোৰো ভাল লাগিলে এইখিনি কথা জনাবলৈ পাই। হয়, আৰু স্বাগতা, আমি অনুষ্ঠান সামৰিবৰ সময় হৈ আহিছে। আমি অনুষ্ঠান সামৰাৰ আগতে স্বাধীনতা দিৱসৰ প্ৰাক্ষণত এগৰাকী অভিনেত্ৰী হিচাপে আপোনাৰ মুখৰ পৰা এটি সংলাপ শুনিব বিচাৰিম। স্বাধীনতাৰ কথা ক'লেই মোৰ মনলৈ অহা এটা চৰিত্ৰ হৈছে লভিতা। লভিতা নাটকখন হয়তো সকলোৱে চাইছে বা শুনিছে, তাৰেই লভিতাৰ মোৰ খুব ভাল লগা এটা সংলাপ। নিশ্চয়কৈ। আৰু স্বাগতা, আপোনাৰ এই সংলাপটিৰে আমি আজি আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'ম। হয়, তুমি নক'বা নিজকে আজিৰ দিনৰ ডেকা বুলি। তোমাক নিজকে সেই বুলি ভুৱা নিদিবা। যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই, সি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰে। ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশৰ চলি থকা অন্যায়, নিয়ম, কাৰণ
মূৰ্খ সমাজৰ সংকীৰ্ণ মনৰ মানুহৰ নিৰপৰাধী নিমাখিতৰ ওপৰত অন্যায় অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ সম্পদ আনকি জীৱনকো দি যি ডেকাৰ থিয় হ'বলৈ মনত বল নাই, বুকুত শক্তি নাই, সি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰে। ইমান পৰে শ্ৰোতাসকলে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰী স্বাগতা ভৰালীৰ সৈতে ঋতুপৰ্ণা দত্তৰ কথোপকথন শুনিলে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।